দোকানত মোৰ চুৰি গৈছে। কলিকাতাৰ পৰা মাল আনিছিলোঁ। মাল আনি দোকানত থৈছে। হাতীত ল'ৰাটো আহিছে। ল'ৰাটো আহি দোকানত বাল তেল দিয়ে 8টা বজাই গৈছে। হাতীত আহি পুৱাই আহি দেখি মাল নাই, তালা ভাঙি গৈছে। কিমান টকাৰ মাল আহিছিল? 7-8 লাখ টকা। যোৱাকালি কিমান টকাৰ মাল আহিছিল? যোৱাকালি 3 বস্তা, অনুমান 3-4 লাখ টকা হ'ব। আর আগর আছে এই সব কেটে গেছে। সব কেটে মানে কিমান টকা আছে? 7-8 লাখ টাকা হবে। এই মালখিনি কিহৰ কাৰণে আনিছিল? ঈদৰ কাৰণে আনিছিল। তো আপনার নাম কি? ফুলচান আলী। আৰু কি আহিছিল না নাই? হ্যাঁ, আৰু কি আহিছিল না নাই? পুলিশ বাহিনী আহিছিল, তদন্ত কৰি গেছে। আৰু কি বিচাৰে এতিয়া? সেইটো ন্যায় বিচাৰ কৰোঁ, যাতে চোৰটো ধৰিব পাৰে। এই যে আপোনাৰ ল'ৰাৰ দোকানৰ যে মালখিনি লৈ গ'ল, আপোনালোকে এতিয়া কেনেকৈ চলিব? চলিব, এখন কেনেকৈ চলিব সেইটো কি কৰিম আৰু। যোৱা ৰাতি ময়নগুৰি পূব বাজাৰৰ ফুলচান আলী কাপোৰৰ দোকানীৰ এটা সম্পূৰ্ণ কাপোৰৰ দোকানৰ মালখিনি চুৰি হৈছে। চোৰে ৰাতি আহি ঝাবৰ তালা ভাঙি, চাবি তালা ভাঙি তেওঁ যোৱাকালি 5টামান বজাত তেওঁৰ কলকাতাৰ পৰা বহুত মাল আহিছে। আমি জনা হিচাপে প্ৰত্যেকজন দোকানীয়ে এই ৰমজান মাহৰ ঈদত তেওঁলোকে ভোজন পৰিমাণৰ মাল আনে, আৰু সেই চেগতে চোৰে কি কৰিলে, তেওঁৰ সম্পূৰ্ণ মাল ৰাতি চুৰি কৰি লৈ গ'ল। এতিয়া দোকানীজনৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। তেওঁৰ অৱস্থা দেখি আমাৰ এই অঞ্চলৰ মানুহখিনি মানে এটা এনেকুৱা ধৰণৰ এটা আৱেগ অনুভূতিৰ সৃষ্টি হৈছে যে দোকানীজনৰ সম্পূৰ্ণ মাল চোৰে লুটপাট কৰি লৈ গ'লে। এতিয়া আমি বিচাৰিছোঁ উপযুক্ত তদন্ত মূলে ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগে। আৰু দোকানীজনৰ আৰ্থিক অৱস্থা মুঠেই মানে বেয়া। তেওঁৰ প্ৰায় 8 লাখ মান টকাৰ মাল চোৰে লৈ গ'ল। এইজন দোকানীৰ অৱস্থা দেখি আমাৰো বেয়া লাগিছে। গতিকে বিভাগীয় কৰ্তৃপক্ষই বা যদি কোনোবাই হতাশায় ব্যক্তিয়ে আমাৰ এই দোকানীজনক অলপ সহায়ৰ হাত আগবঢ়ায়, তাৰ লগতে ময়নগুৰি আৰক্ষী চকীৰ বিষয়াসকলে যদিও বজাৰত ডিউটি কৰে, তেওঁলোকে আমাৰ CCTVত ধৰা পৰিছে, তেওঁলোকে ৰাতি 1:30 লৈকেও ডিউটি কৰিছে। কিন্তু এইখিনি ভিতৰুৱা ঠাই বজাৰৰ, এইখিনিৰ ভিতৰত হয়তো তেওঁলোকে আহিব পৰা নাই। গতিকে ইয়াৰ পিছত আমি বজাৰ কমিটি আৰু আৰক্ষী চকীৰ বিষয়াসকলৰ লগত বহি বজাৰক কেনেকৈ আমি পহৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে, দোকানদাৰবিলাকক লৈ এই ব্যৱস্থা কৰিব লাগিব। আৰু লগতে এই দোকানদাৰজনৰ কাৰণে আপোনালোকৰ চেনেল যোগে এই দোকানীজনৰ এটা আৰ্থিক সাহায্যৰ কাৰণে মই আবেদন জনাইছোঁ। তেখেতৰ কাপোৰৰ দোকানী যোৱাকালি বোলে তেখেতসকলে তাৰমানে কলকাতাৰ পৰা আনিছিল না মালটো, কলকাতাৰ পৰা মাল আনিছে। কালি ইয়াতে 5টামান বজাত মালটো সোমাইছে। ইয়াতে তেখেতসকলে কৈছে যে অনুমান 8 লাখ মান টকাৰ তাৰমানে চুৰি হোৱা বুলি কৈছে। এতিয়া কিমান দূৰ সঁচা আমি ইনভেষ্টিগেশ্যন কৰিম, কৰাৰ পিছতে গম পোৱা যাব। তেখেতে 5টা বজাত দোকানত মালখিনি ছেটিং কৰিছে। ছেটিং কৰাৰ পিছত 8টা বজাত গুচি গৈছে। আৰু ৰাতি তাৰমানে দোকানখন চুৰি হৈছে। চুৰি হোৱাৰ পিছত আৰু ৰাতিপুৱা আমাক জনাইছে। জনাৰ পিছত মই প্ৰথম তেখেতসকলক কৈছোঁ যে কমিটিকো অৱগত কৰক আপুনি। মই যেতিয়া তেখেতসকলে কৈছোঁ, মই যেতিয়া গা ধুই আছোঁ আৰু অলপ অসুস্থ, মোৰ অলপ জ্বৰ হৈছে, যে আপোনালোকে আহক, পিছত FIR দিয়ক। এতিয়া অনুমান তেখেতসকলে 8 লাখ টকা বুলি কৈছে। কিমান দূৰ সঁচা মিছা নাজানো, এইটো তদন্তত আহিব। যোৱা ৰাতি যে চুৰি হৈছে, বজাৰ কমিটিৰ নেগলিজিৰ কাৰণে হৈছে নেকি? যোৱা ৰাতি নেগলিজেঞ্চি মানে বজাৰ কমিটি নেগলিজেঞ্চি বুলি মই ডাইৰেক্ট নকওঁ। তেখেতসকলক মই এইটো অৱগত কৰাই আছোঁ যে আপোনালোকে পঢ়া ৰখাটো ব্যৱস্থাটো কৰক, কিন্তু তেখেতসকলে কৰা নাই। আমাৰ পুলিচৰ ডিউটি আছে, আৰু ডিউটি যে আহিছে তাৰ প্ৰমাণ আছে। CCTVত আমাৰ পুলিচৰ ডিউটিটো আছে। কাৰণ এই গলিবিলাকৰ যিবিলাক দোকানবিলাক আছে না, দোকানবিলাকতো ধৰক আমাৰ পুলিচৰ মানুহ এলাৰ্ট থাকে, ফোন কৰি থাকে বা হুইচেল বজায়। এখন দোকানত ধৰক তলাটো কাটিলে আজিকালি মেচিন ওলাইছে। মেচিন ওলাৰ লগে লগে ভিতৰত সোমাব, সোমাই পেলাই মালবিলাক পেকিং কৰিব। পেকিং কৰিলে আমাৰ পুলিচৰ মানুহ বা অন্য মানুহ পিনে গ'লেও আৰু সিমান এটা তাতে লক্ষ্য নকৰে যে ভিতৰত কোনে কি কৰিছে, সেইটো আৰু গম নাপায়। গম নোপোৱাৰ কাৰণে এতিয়া পুলিচৰ নেগলিজেঞ্চি বা আমাৰ কমিটি নেগলিজেঞ্চি বুলি মই ডাইৰেক্ট নকওঁ বস্তুটো। এতিয়া আমাৰ পুলিচৰ মানুহখিনি সচেতন হ'ব লাগে। আৰু মেইনলি আমাৰ বজাৰ কমিটিৰ তাৰমানে 2জন চকীদাৰ নিয়োগ কৰিব লাগে। যিহেতু বজাৰৰ একদম ওচৰত আউটপোষ্ট আছে, তাৰপিছতো যদি এনেকৈ চুৰি হয়, ভিতৰৰ অঞ্চলৰ মানুহখিনি কেনেকৈ আপোনাৰ নাই চাওক বস্তুটো, এতিয়া আমাৰ পুলিচৰ মানুহখিনি ডিউটি কৰি থাকে। পুলিচৰ
তাৰমানে দুজন মানুহ নিয়োগ হয়, নিয়োগ হোৱাৰ পিছত ধৰক এইটো বৃহৎ এৰিয়া, অকল আমাৰ ইয়াতে যি থাকিব সেইটো কোনো এটা হেৰি নাই। আমি জয়পুৰ থাকিব লাগে, তাৰাকান্দি থাকিব লাগে, সেইটো চাইডে যোৱাৰ পিছতো ঘটনাবিলাক কৰিব পাৰে বস্তুটো। সেইটো ওলোৱাৰ ক্ষেত্ৰত কি ধৰণৰ তদন্ত আপুনি তদন্ত মই এতিয়া ধৰক মোৰ ওপৰৱালা অফিচাৰ আছে, আমাৰ ওপৰৱালা অফিচাৰৰ লগত ডিছকাছ কৰোঁ, আৰু মই পিছৰ পৰ্যায়টো মই এতিয়া গোটেইখিনি কথা ইয়াতে আলোচনা কৰিব নোৱাৰি। কমপ্লেইনাৰক আৰু কিছুমান মানুহ আমি নিয়োগ কৰিম, নিয়োগ কৰি আমি তদন্ত কৰিম। তদন্ত কৰাৰ পিছত আমি যিখিনি পাৰোঁ আমি চুৰিক তাৰমানে এইটো ধৰাৰ কাৰণে মই চেষ্টা কৰিম।